এটা ভিউ থকা জেগা মানে হৈ দিলোঁ সব কপিৰাইট ষ্ট্ৰাইকটো বহুত মানে ডাঙৰ বস্তু আপুনি চব বহুত ধোকা হৈ আছে পিছত 7 নম্বৰ মানুহ এটা ৱেলকাম টু মাই ইউটিউব চেনেল সোণাখন ব্লগ। আজি মই চাইকেলৰ ওপৰৰ পৰাই ভিডিঅ' বনাম। আজি মানে এটা জেগাত যাই আছোঁ আমি, মূলত আৰু এটা আছে এইটো। তো ক'ত যাই আছোঁ, কি কৰি আছোঁ চব দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে থাকিব। আৰু লগতে এটা মই ইম্পৰ্টেণ্ট কথা কৈ আছোঁ আপোনালোকক। মানে মই এই ভিডিঅ'টো বহুত দিন আগতে বনাইছোঁ, আজিৰ পৰা। মানে মোৰ ইউটিউবত আচলতে কপিৰাইট ষ্ট্ৰাইক লাগি ইউটিউবৰ পৰা যিখিনি অভিজ্ঞতা পাইছোঁ বা যিখিনি গম পাইছোঁ, কিবা কাৰণত যদি আপোনালোকৰ ভিডিঅ'ত মানে কপিৰাইট ক্লেইম হওক বা কপিৰাইট ষ্ট্ৰাইক লাগব পাৰে, তেতিয়া আপুনি সেই ভিডিঅ'টো নিজে ডিলিট নকৰিব। কাৰণ কিয়, এই ভিডিঅ'টোত আপুনি যদি নিজে ডিলিট কৰি পেলাই চাওক ভিডিঅ'টো নহয়, কিন্তু আপোনালোকে আপিল কেনেকৈ কৰিব? আপিল কৰিব হ'লে ভিডিঅ'টো সেনেকৈ থাকোঁ গাইজ। ইয়াতে মানে বঢ়িয়া এটা ভিউ থকা জেগা পালোঁ, মানে সেইকাৰণে ধৰি দিলোঁ। আপোনালোকে চাওক এই দলংখন পুৰা বনাই দিছে সদায় দলঙৰ নিচিনা। এইটো মোৰ লগৰ সি বঢ়িয়া ভিউ থকা জেগা পালোঁ। এই মাছ মাৰি আছে পাব আপোনালোকে। মানে চাওক মেইন কথাটো কি হৈছে, মানে মোৰ এইটো ভিডিঅ' যেতিয়া বনাই আছোঁ, এতিয়া বৰ্তমান মোৰ চেনেলত কপিৰাইট ষ্ট্ৰাইক আছে, যাৰ কাৰণে মই 7 দিনমান ভিডিঅ' বনাব নোৱাৰিম। গোটেই ভিডিঅ'টো এতিয়া বনাই থৈছোঁ মই। যেতিয়া মোৰ মানে 7 দিনটো হৈ যাব, তাৰপিছত মই আপলোড কৰিব পাৰিম ভিডিঅ'টো। গতিকে আৰু মই আগতে কৈছোঁ, কপিৰাইট ষ্ট্ৰাইক বা কপিৰাইট ক্লেইম যদি আপোনালোকৰ পৰে, তেতিয়াহ'লে আপোনালোকে নিজে ডিলিট নকৰিব। কিয় নকৰিব মই কৈ আছোঁ, যদি আপুনি কণ্টেণ্টটো ডিলিট কৰি দিয়ে, তাতো ৰিমুভ কৰি দিব ইউটিউবৰ ফালৰ পৰা কমিউনিটি গাইডলাইন হিচাপত। কিন্তু আপোনালোকে আপিল কৰিব পাৰিব নাই। আৰু যেতিয়া আপিল কৰিব নোৱাৰিব, মানে কণ্টেণ্টটো ৰৈয়ে যাব। মানে আৰু আপোনালোকে আপিল যদি ৰিজেক্ট হৈ যায়, কিবা কাৰণত মোৰ ৰিজেক্ট হৈছে, 3 মাহ পিছত মানে 90 দিনৰ পিছত এনে এক্সপায়াৰ হৈ যায়, এক্সপায়াৰ হৈ যাব। আৰু আগতে ৰ'ব চেনেলটো। গতিকে সেইটোৱে এডভাইচ দিলোঁ আপোনালোকক। ভিডিঅ'টো চাই থাকোঁ, ভাল ভিডিঅ' পালোঁ, ভিউজ পালোঁ, সেইকাৰণে ইয়াতে ৰৈ গ'লোঁ। চাব পাৰে কপিৰাইট ষ্ট্ৰাইকটো বহুত মানে ডাঙৰ বস্তু। এইটো অলপ ভালদৰে চাই ল'ব কণ্টেণ্টটো বনোৱাৰ আগতে, মানে ভালকৈ বনাব, যাতে কপিৰাইট ক্লেইম হওক বা ষ্ট্ৰাইক নালাগে। তো সেইখিনিয়ে ক'লোঁ গাইজ। মানে বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ, এই কপিৰাইট ষ্ট্ৰাইক থকাৰ কাৰণে বেয়া চেয়া নাপাওঁ। বহুত দিনৰ মূৰত আজি ভিডিঅ' পাইছে আপোনালোকে। যদি ভাল লাগে অলপ হ'লেও কিবা এটা মানে লাইক কৰিব। এনেই আৰু এটা ব্লগ বনাইছোঁ, মই এফালে যাই আছোঁ আলহী ঘৰত, যাই পেলাই কেনেহেন জেগা আৰু দেখাই আছোঁ। পানীৰে দিন এতিয়া চব, সেইকাৰণে পানীৰে চাব পাৰে আপোনালোকে। চোৱাই চাই হয় পানীয়ে পানী। তো ঠিক আছে, আৰু শেষলৈ থাকোঁ, ভাল লাগিব ভিডিঅ'টো। আমি আগবাঢ়িছোঁ মাছ যাত্ৰাকলৈকে। জেগাখিনিৰ নাম কৈছোঁ মই, আমি মাত্ৰ যাম, আমাৰ আলহী ঘৰ আছে। চব মাতিব আপোনালোকে, আমাৰ অসমৰ কিন্তু ইফালে অলপ ৰাস্তা চাস্তা বঢ়িয়া, বানপানীটো হৈ গৈছে গাইজ। মানে বহুত দূৰত আছিল, তাৰ ফাইনেলি চায়া জেগা আহি পালোঁ আমি। ভাল লাগছে, অলপ ঠাণ্ডা ঠাণ্ডা বতাহ পাইছোঁ। গাইজ মানে আগত এখন আমাৰ অঞ্চলত মানে বহুত ডাঙৰ বাজাৰ হয়। বাজাৰখন নাযাওঁ, বাজাৰখনৰ হয় নাযাওঁ আমি, বাজাৰখন দেখাই দিবা অলপ চেষ্টা কৰিম। ফাইনেলি আমি 3 নম্বৰ দলংখন পাই গ'লোঁ। তো নদী চাব পাৰে আপোনালোকে। ঠাচ চাওক ইয়াৰে, বা ঘূৰি ঘূৰি ধাৰ আহিছে। মোবাইল হয়তো সেইটো ফিল পাব নাই আপোনালোকে, মই যিটো চকুৰে দেখা পাইছোঁ, ঘূৰি ঘূৰি পাক যাই আছে। কম দ নহ'ব, এইটো বহুত দ আছে কিজানি। কি নদী এইটোৰ নামটো ভালকৈ পাহৰিলোঁ। তো অলপমান আগতে আছে বাজাৰখন, কিবা অলপ দেখাব চেষ্টা কৰিম। তো গাইজ আমি বাজাৰ চাজাৰ এৰিলোঁ, এতিয়া যাই আছোঁ। ফাইনেল আহি পালোঁ। বোকা পানী চব বহুত বোকা হৈ আছে ৰাস্তাটোত।
7 নম্বৰ মানুহ এটা ক'লে 7 নম্বৰ যি কি নহওক এনে ভিডিঅ' আৰু আপোনালোকে পাই থকাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু কমেণ্টত জনাব কি মিছ হৈ আছে আমাৰ ভিডিঅ'টোত। তো বাই বাই।